অসম ৰাজ্যিক পৰিবহণ নিগমৰ বাবে আজিৰ দিনটো এক স্মৰণীয় দিন। মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ তেখেতৰ নেতৃত্বত আৰু তেখেতৰ পৰিকল্পনাত আমি বাস্তৱ ৰূপ দিবলৈ চেষ্টা কৰিছোঁ। অসম ৰাজ্যিক পৰিবহণ নিগমে আমি ITMS যিটো প্ৰজেক্ট আপোনালোকে জানে, ইণ্টেলিজেণ্ট ট্ৰেন্সপৰ্ট মেনেজমেণ্ট ছিষ্টেম, আমি ইয়াক বাস্তৱ ৰূপ দিছোঁ। ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ নেতৃত্বত যাতে স্মাৰ্ট পৰিবহণ ব্যৱস্থা হ'ব পাৰে তেওঁৰ এটা লক্ষ্য, আৰু ইয়াকে মাননীয় মুখ্যমন্ত্ৰী মহোদয়ৰ নেতৃত্বত আমি অসম ৰাজ্যিক পৰিবহণ নিগমে বাস্তৱ ৰূপ দিছোঁ। আৰু আমি আপোনালোকে সকলোৱে গম পাইছে যে ইণ্টিগ্ৰেটেড কমাণ্ড এণ্ড কণ্ট্ৰল চেণ্টাৰ আমি ইয়াত শুভ উদ্বোধন কৰিলোঁ ৰূপনগৰত। ইয়াৰ মাধ্যমেৰে আমি গুৱাহাটী মহানগৰীত আমাৰ যিমান চিটি বাছ সেৱা আছে, প্ৰতিখন বাছ আণ্ডাৰ ASTC, কোনখন বাছ কোনটো ৰুটত আছে, কোনখন বাছ ষ্টপেজত ৰাখিছেনে নাই ৰখা, কিমান সময় ৰাখিছে, কিমান স্পীডত গৈছে, আৰু মানুহে আমাৰ ষ্টপেজসমূহত উপস্থিত থাকি তাত ডিছপ্লে জৰিয়তে তেওঁলোকে জানিব পাৰিব। যেনেকৈ আমি এয়াৰপৰ্টত দেখা পাওঁ যেন কোনখন ফ্লাইট কিমান সময়ত আহিব, কিমান দূৰত আছে, কিমান সময় লাগিব, সেই সময়খিনি চিটি বাছৰ ক্ষেত্ৰতো গুৱাহাটী মহানগৰবাসীৰ ৰাইজে দেখা পাব পাৰিব। তো কিমান সময়ত কোনটো ৰুটত কোনখন বাছ আছে সকলোখিনি জানিব পাৰিব। ইয়াৰ জৰিয়তে আমি যাতায়াত ব্যৱস্থাটো সুচল কৰিব বিচাৰিছোঁ আৰু আমি দুৰ্ঘটনা নাইকিয়া কৰিব বিচাৰিছোঁ। আৰু যদি দুৰ্ঘটনা কোনোবাই যদি ৰাছ ড্ৰাইভিং কৰিছে, বেয়াকৈ গাড়ী চালক যদি কোনোবাই বেয়াকৈ চলাইছে, তেওঁক আমি কণ্ট্ৰল কৰিব পাৰিম। তেওঁক টেলিফোনৰ জৰিয়তে তেখেতে যদি ক'ৰবাত বেছি বাছ আছে তেওঁক বাছক আমি ৰিৰুট কৰিব পাৰিম। ক'ৰবাত স্পীডত বেছি গাড়ী চলাইছে তেওঁলোকক আমি ৰখাব পাৰিম। আমি প্ৰতিটো বস্তু ইলেক্ট্ৰনিক মাধ্যমেৰে তেওঁলোকক নিয়ন্ত্ৰণ কৰিব পাৰিম। আৰু এইখিনিৰ মাধ্যমেৰে আমি চেষ্টা কৰিছোঁ গুৱাহাটী মহানগৰবাসীৰ ৰাইজক আমি যাতে সকলোতকৈ ভাল সেৱা দিব পাৰোঁ। প্ৰথম আমি গুৱাহাটী মহানগৰ কৰিছোঁ, ইয়াৰ পিছত আমি পূৰা অসমজুৰি ইয়াক ৰূপায়ণ কৰিম। আৰু ইয়াৰ পৰৱৰ্তী সময়ত আমি আণ্ডাৰ ASTCৰ বাছৰ বাহিৰেও অন্যান্য যিখিনি বাছ আছে সেইসমূহকো আমি ইয়াৰ লগত সামৰি ল'ম। তো আমি ফেজ ৱাইজ এইটো কৰি গৈ থাকিম। আৰু অহা 1 জানুৱাৰী তাৰিখে মাননীয় মুখ্যমন্ত্ৰী মহোদয় বিগত বৰ্ষৰ দৰে মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে সদায় ASTCৰ বাবে উপহাৰ আগবঢ়ায়। আমি এইবাৰো আশা কৰিছোঁ যে তেখেতো নতুন উপহাৰ এইবাৰ আগবঢ়াব। আৰু আমি গ্ৰীণ কৰিডৰ কৰিব বিচাৰিছোঁ যাতে প্ৰদূষণ নাইকিয়া কৰিব পাৰি। আমি যাতে গ্ৰীণ বাছ সেৱা অসমৰ জনসাধাৰণ বিশেষকৈ গুৱাহাটীৰ ৰাইজক আমি দিব বিচাৰিছোঁ। আমি GS ৰোড যিখিনি আছে GS ৰোডটো আমি মেইনলি গ্ৰীণ কৰিডৰ কৰিব বিচাৰিছোঁ। আমি 2টা ৰুট কৰাৰ পৰিকল্পনা কৰি আছোঁ আৰু তাৰ কাৰণে আমাৰ আজিৰ দিনত যিমানখিনি ইলেক্ট্ৰিক বাছ আছে আৰু নতুনকৈ আমাৰ যি বাছ আহিব সেইখিনি মিলাই আমি যাতে গ্ৰীণ কৰিডৰ কৰিব পাৰোঁ, সকলো মানুহৰ যাতে কোনো অসুবিধা নোহোৱাকৈ আমি সেই বাছ সেৱা দিব পাৰোঁ। ডিজেল নোহোৱা কৰি প্ৰদূষণমুক্ত যাতে গুৱাহাটী আমি কৰিব পাৰোঁ, সেইটো আমাৰ প্ৰয়াস। আমাক আৰু প্ৰধানমন্ত্ৰী বাছ সেৱাৰ মাধ্যমেৰে আমি 100খন বাছ নতুনকৈ পাবলৈ সক্ষম হৈছোঁ। মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে জানুৱাৰী 1 তাৰিখৰ দিনাখন আমাৰ 60খন বাছৰ শুভ উদ্বোধন কৰিব আৰু ফেব্ৰুৱাৰী মাহত বাকী 40খন বাছৰ আমি শুভ উদ্বোধন কৰিম। তো আমি নিকটৱৰ্তী অঞ্চলখিনিও সামৰি ল'বৰ কাৰণে ডিজেল সকলোতে আমি সামৰি লৈছোঁ। আৰু ইয়াৰ জৰিয়তে আমি পৰৱৰ্তী দিনত আমি প্ৰাইভেট বাছতো আমি ইয়াক লাগু কৰিম। এতিয়া আমি আমাৰ আণ্ডাৰ ASTCৰ যিখিনি বাছ আছে, আমাৰ ড্ৰাইভাৰ যিহেতু আমি নিয়ন্ত্ৰণ কৰোঁ তেখেতসকলক, সেইকাৰণে প্ৰথম পৰ্যায়ত আমি তেওঁলোকক চাইছোঁ। আৰু সেইটো যেতিয়া আমাৰ সফল ৰূপায়ণ হ'ব তেতিয়া আমি প্ৰাইভেট বাছ সেৱাকো এইটো আমি তেওঁলোককো লৈ আহিম। আমাৰ লক্ষ্য থাকিব যে প্ৰতিখন বাছ যাতে আমি কণ্ট্ৰল এণ্ড কমাণ্ড চেণ্টাৰৰ পৰা নিয়ন্ত্ৰণ কৰিব পাৰোঁ। সমগ্ৰ অসমৰ এখনো বাছে যাতে স্পীডৰ বাহিৰত নচলায়, সময়ত যাতে যায়, ষ্টপেজত যাতে ৰখে, আৰু প্ৰতিটো যাতে এটা নিয়ন্ত্ৰণত আৰু ব্যৱস্থাৰ মাধ্যমেৰে পৰিচালিত হয়, এয়া আমাৰ লক্ষ্য। এতিয়া আমাৰ 200তকৈ অধিক বাছ আমি ইয়াত ব্যৱহাৰ কৰিম প্ৰথমতে। ইয়াৰ পৰৱৰ্তী পৰ্যায়ত বাঢ়ি বাঢ়ি গৈ থাকিব। আমি প্ৰথমতে গুৱাহাটীত চাইছোঁ আৰু এইটো আমি যিমান এক্সপেৰিমেণ্ট কৰি গৈ থাকিম, ইয়াত নতুনত্ব আৰু ইয়াত নতুন ইণ্টিগ্ৰেশ্যন হৈ গৈ থাকিব। আজি যিটো বিষয় আছে আপুনি দেখিব অনাগত দিনত ইয়াক আৰু আমি নতুন
ইয়াত নতুনত্ব আনিবলৈ চেষ্টা কৰিম মানে নতুন ইণ্টিগ্ৰেশ্যন ইয়াত হৈ থাকিব ইয়াক আমি আধুনিকতকৈ আধুনিক ব্যৱস্থালৈ আমি গৈ থাকিম আমি প্ৰথম প্ৰয়াস কৰিছোঁ আৰু আমি ভৱিষ্যত দিনত ইয়াক আৰু ফলপ্ৰসূ ৰূপায়ণৰ কাৰণে আমি ব্যৱস্থা সেইকাৰণে আমাৰ এই ITMS ব্যৱস্থা কোনো এখন বাছে ষ্টপেজৰ বাহিৰত যদি ৰখায় আমাৰ কণ্ট্ৰল চেণ্টাৰৰ পৰা ফোন যাব ড্ৰাইভাৰলৈ যে আপুনি এখন বাছ তাত কিয় ৰখালে কাৰণ জিৰ' স্পীড আমি ইয়াত যেতিয়া দেখা পাই যাম আমাৰ স্পীড লিখা থাকিব জিৰ' স্পীড হৈ গ'লে আমি গম পাম আৰু আমি লোকেশ্যন ফিক্স কৰা আছে যে ষ্টপেজ ক'ত আছে কোনখন বাছ কোনটো ৰুটত যাব কিমান সময় তাক সকলোসমূহ নিয়ন্ত্ৰণ কৰা আছে তেওঁ উলংঘা কৰিলেই ইয়াৰ পৰা তেওঁক কণ্ট্ৰল কৰা যাব আৰু তেওঁক আমি তাৰ পৰা উইথড্ৰ কৰিম ব্যৱস্থা ল'ব পাৰিম সেইকাৰণে এতিয়া সেই পুৰণা যিখিনি অভিযোগ সেই অভিযোগসমূহ আমি নিৰাময় কৰিম এতিয়া আৰু আপোনালোকে অভিযোগ নাপাব যে য'ত ত'ত ষ্টপেজত ৰখালে ক'ৰবাত বহুত স্পীডত গাড়ী গৈ ট্ৰেফিক জাম ক'ৰবাত কৰিলে অনিয়ন্ত্ৰিত যিটো ব্যৱস্থা আছিলে তাক আমি নিয়ন্ত্ৰণলৈ আনিছোঁ আৰু আমি আশা কৰিছোঁ অহা এমাহ বা দুমাহৰ ভিতৰত আমি সম্পূৰ্ণ নিয়ন্ত্ৰণলৈ আমাৰ বাছসমূহক আমি আনিব পাৰিম বুলি আমি আশা কৰিছোঁ আমাৰ মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে এটা নতুন এপো শুভাৰম্ভ কৰিব যিটো সাধাৰণ ৰাইজে আপোনালোকৰ বাবেও আপোনালোকে জানিব পাৰিব যেনেকৈ আপোনালোকে ফ্লাইটসমূহ নিজৰ এপৰ জৰিয়তে গম পায় যে কোনখন ফ্লাইট কেতিয়া আছে কেতিয়া আহিব কিমান সময় আপুনি সব গম পাই থাকে তো বাছৰো আমি তেনেকুৱা ব্যৱস্থা আপুনি কৰবালৈ যাব বিচাৰিছে আপুনি সুগমতে চাব পাৰিব যে কোনটো ৰুটত কেইখন বাছ আহি আছে মই ইয়ালৈ গ'লে কিমান সময়ত সেই বাছটোত উঠিব পাৰিম সকলো বস্তু আপুনি জানিব পাৰিব হে মাননীয় মুখ্যমন্ত্ৰীয়ে সবিশেষ এই বস্তুখিনি কৰিব তো আমি জানুৱাৰী 1 তাৰিখৰ কাৰণে আমি অপেক্ষা